নমস্কাৰ মেধা শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো মোৰ নাম কৌশিক চান্দিল্লা আজিৰ পৰা আমি ক্লাছ 10 ৰ এডভান্স মেথছৰ এটা নতুন সিৰিজ ষ্টাৰ্ট কৰিবলৈ লৈছো প্ৰথমতে আমি চেপ্টাৰ 1 ৰ পৰা ষ্টাৰ্ট কৰিম যেটো আমাৰ সেট আছে বা সংহতি হেতু চেপ্টাৰৰ পৰা আমি ষ্টাৰ্ট কৰিম প্ৰত্যেকটো চেপ্টাৰ কৰোতে আমি ষ্টাৰ্টিংত তাৰ যিখিনি কনসেপ্ট আছে সেইখিনি অলপ আলোচনা কৰি লম মেইন ফৰ্মুলা যিখিনি আছে মেইন বস্তু যিকিটা পঢ়িব লাগে আমি সেইকিটা আগত আলোচনা কৰি লম তাৰ পিছত আমি অনুশীলনীটো যিখিনি প্ৰশ্ন আছে সেইখিনি কৰিম আৰু প্ৰত্যেকটো ভিডিও শেষ হোৱাৰ পিছত তোমালোকে ভিডিওটোৰ ডেসক্ৰিপশনত গৈ পেলাই সেই টপিকটো ৰিলেটেড বা সেই অনুশীলনীটো ৰিলেটেড যিখিনি নোটস আছে সেইখিনি তোমালোকে পিডিএফ আকাৰে পাই যাবা লিংক ডেসক্ৰিপশনত থাকিব তোমালোকে তাত ক্লিক কৰিলে পিডিএফ খিনি মানে এক্সেস কৰিব পাৰিবা আৰু সেই নোট খিনি এটা স্পেশালিটি আছে কি যে হ্যান্ড ৰিটেন সেইখিনি তো তোমালোকে এক্সেস কৰি লবা তোমালোকে চাই লবা আশা কৰিছো ভাল পাবা গতিকে আৰু বেছি দেৰি নকো আমাৰ যেটো চেপ্টাৰ 1 আছে হেতু আমি ষ্টাৰ্ট কৰিছো প্ৰথমতে আছে আমাৰ কি সংহতি ইয়াৰ ৰিলেটেড যিখিনি বস্তু এক্সাৰসাইজ বা অনুশীলনী 1.1 ৰ আগত যিখিনি বস্তু আমি পঢ়িব লাগে সেইখিনি আমি থুলমুলকে চাই লম প্ৰথমতে চোৱা সংহতি সেট হেতু তোমালোকে ক্লাস 9 ত পাইছা গুটেখিনি বস্তু আমি ডিসকাস নকৰো সিম্পলি এটা কথা কৈ দিছো সেটৰ ডেফিনিশন যেতি আমি পঢ়িছিলো তাত এটা কথা লিখা থাকে ক্লাস 9 ৰ বুকখনত কি যে সেটৰ কোনো ডেফিনিশন নাই যে সংহতিৰ কোনো ধৰণৰ ডেফিনিশন নাই ঠিক আছে কিয় নাই হেতুটো এটা বেলেগ মেটাৰ হেতুলে আমি এতিয়া না যাও বেলেগ কেতিয়াবা কোনবা মানে ভিডিওত হয়তো আমি ডিসকাস কৰিম সকে কিন্তু এতিয়াৰ কাৰণে বা ফৰ সিম্পলিসিটি আমি কি ভাবি থম যে কিছুমান একে ধৰণৰ বস্তুৰ থুপ বা কিছুমান বস্তুৰ থুপক স্পেসিফিক বস্তু কিছুমানৰ থুপক আমি কি বুলি কওঁ সেট বুলি কওঁ বা সংহতি বুলি কওঁ ঠিক আছে এতিয়া এটা সংহতি ৰিপ্ৰেজেন্ট কেনে কৰে সাপোজ এটা সংহতি সাপোজ এ ধৰিছো আমি হ'ব এ কেনেকে ৰিপ্ৰেজেন্ট কৰে এনেকে কাৰ্লি ব্ৰেকেট ডাল দিয়ে ধৰা এ বি সি ডি ই যেনিবা কাৰ্লি ব্ৰেকেট ডাল আকৌ বন্ধ কৰি দিয়ে ঠিক আছে বহুত ষ্টুডেন্টৰ কি হয় কাৰ্লি ব্ৰেকেট ডাল দিবলে বেয়া পায় মই দেখাই দিছো চোৱা একেবাৰে ইজি ইয়া পাই ইয়ালে এনেকে টান মাৰি লৈ আহিবা হয় এইখিনি পাই খেললে আনিবলৈ বৰ ইজি ঠিক আছে তাপাই ডাল নমাই দিয়া তললে হ'ব এডাল নমাই দিয়া তললে অকন বেকা কৰি পেলাই এফালে পাই নিলা এনেকে নমাই দিলা ঠিক আছে হিফালৰডাল বেকে এইখিনি পাই খেললে আনিলা নমাই দিলা বা এনেকেও কৰিব পাৰি এনেকে কৈ এডাল নমাই দিলা এনেকে কৈ পেলাই এডাল টানি দিলা তললে ঠিক আছে মিলি যায় আৰু কাম চলি যায় ওকে এতিয়া এটো এটা সেট আছে এই সেটটোত ইয়াত যিখিনি এ বি সি ডি ই আছে সেইখিনি কি বুলি কয় এই যেটো সংহতি বা সেট ইয়াৰ কি বুলি কয় মৌল বুলি কয় বা এলিমেন্ট বুলি কয় আমি ক্লাস 9 ৰ সেই বস্তুখিনি পঢ়িছো মৌল বা কি বুলি কয় এলিমেন্ট বুলি কয় ঠিক আছে এতিয়া এই সেটটোত কেটা এলিমেন্ট আছে এই সেটটোত কেটা মৌল আছে তাক কি হে ৰিপ্ৰেজেন্ট কৰে নাম্বাৰ অফ এ ঠিক আছে বা কেতিয়াবা কি কৰে মডুলাস অফ এ বুলি লিখে হয় দুইটা ক্ষেত্ৰতে কি হ'ব কেটা এলিমেন্ট আছে 1 2 3 4 5 গতিকে ইয়াত কিমান হ'ব পাঁচটা এলিমেন্ট আছে তেনেকে ইয়াতো একেটাই পাঁচটা এলিমেন্ট আছে কথা একেটাই খালি এটা কেনেকে ৰিপ্ৰেজেন্ট কৰে এটা কেনেকে ৰিপ্ৰেজেন্ট কৰে ঠিক আছে এতিয়া এটা সেটত কেটা মৌল আছে এটা সসীম সংখ্যক সংহতিত কেটা মৌল থাকে তাকে কি বুলি কোৱা হয় গণন সংখ্যা বুলি কোৱা হয় ঠিক আছে তাক ক'ব গণন সংখ্যা বা কাৰ্ডিনেল নাম্বাৰ ঠিক আছে মানে আমাৰ যেটো নাম্বাৰ অফ এ হেতুৱে হৈছে কি কাৰ্ডিনেল নাম্বাৰ বা মডুলাস অফ এ যেটো আমি উলিয়াও এটা সেটৰ হেতুৱে কি বুলি কয় গণন সংখ্যা বুলি কয় বেলেগ একো নাই ঠিক আছে এতিয়া এখানতে আৰু এটা কথা কাৰ্ডিনেল নাম্বাৰ যেটা ডেফিনিশন আমি দিও তেতিয়া আমি কি কথা কওঁতা যে সসীম সংহতি হ'ব সংহতিটো কি হ'ব লাগিব সসীম হ'ব লাগিব মানে সংহতিটোৰ যিখিনি মৌল আছে সেইখিনি সীমিত বা শেষ হোৱা হ'ব লাগিব যদি এটা সংহতি তাত অসীম সংখ্যক তোমাৰ মৌল থাকে তেতিয়াহলে তাৰ আমি কাৰ্ডিনেল নাম্বাৰটো উলিয়াব নোৱাৰো বা কাৰ্ডিনেল নাম্বাৰটো আমি ইনফিনিটি বুলি ক'ব লাগিব ঠিক আছে ধৰা তেনেকুৱা এটা এক্সাম্পল দিছো n যেনিবা n মানে কি স্বাভাৱিক সংখ্যাৰ সংহতি বা নেচাৰেল নাম্বাৰৰ যেটো সংহতিটো ইয়াত চোৱা 1 2 3 4 কৰে দাই হ'ব হয় ইনফিনিটি ঠিক আছে গতিকে হেকাৰণে আমি কাৰ্ডিনেল আৰু ইয়াৰ मतलब কি পাম ইনফিনিটি পাম হয় ইয়াৰ যেটো কাৰ্ডিনেল নাম্বাৰটো বা গণন সংখ্যাটো বা নাম্বাৰ অফ n আমি যদি কওঁ আমি কি ইনফিনিটি পাম বা আমি উলিয়াব নোৱাৰো হয় গতিকে হেকাৰণে কি হয়
সসীম সংখ্যক সংহতিৰ কাৰ্ডিনেল নাম্বাৰটো আমি মানে কনসিডাৰ কৰোঁ ঠিক আছে আশা কৰোঁ এইখিনিলৈকে বুজি পাইছা চাগে কিবা ডাউট থাকিলে কমেন্ট বক্সত জনাবা এতিয়া এটা ৰিক্ত সংহতি মানে কি যেটো সংহতিত কোনো ধৰণৰ এলিমেন্ট নাই তেনেকুৱা সংহতি আমি কি পাম ধৰা দুইতকৈ সৰু মৌলিক সংখ্যাৰ সংহতি দুইতকৈ সৰু মৌলিক সংখ্যা আছে জানো নাই হয় গতিকে হেতু আমি কিহে ৰিপ্ৰেজেন্ট কৰিম তাক আমি ৰিপ্ৰেজেন্ট কৰিম ফাইৰে ঠিক আছে ফাই এটা সংহতি ৰিক্ত সংহতি এতিয়া এই যেটো ফাই ইয়াত কেটা এলিমেন্ট আছে একো এলিমেন্ট নাই গতিকে আমি কি লিখিম নাম্বাৰ অফ ফাই কিমান হ'ব 0 হ'ব বা ফাইৰ তুমি যদি মানে এলিমেন্টৰ সংখ্যা উলিওৱা বা মৌলৰ সংখ্যা উলিওৱা দেখি পাবা সদায় 0 পাবা ঠিক আছে গতিকে আমাৰ কাৰ্ডিনেল নাম্বাৰটো কিমান হ'ব কাৰ্ডিনেল নাম্বাৰ অফ তোমাৰ ফাই কিমান হ'ব আমি 0 পাম ঠিক আছে আৰু এটা কথা কাৰ্ডিনেল নাম্বাৰৰ আৰু এটা নাম আছে বা কাৰ্ডিনেল নাম্বাৰটোক আৰু এক ধৰণে লিখিব পাৰি কাৰ্ডিনেল নাম্বাৰ বা আমাৰ কি আছিল গণন সংখ্যা ন গণন সংখ্যা ঠিক আছে গণন সংখ্যা আৰু এটা বস্তু লিখে কি বুলি লিখে বা যেটো আমাৰ NA ঠিক আছে এটো কি বুলি লিখে অৰ্ডাৰ বা মাত্ৰা এটা সংহতিৰ মাত্ৰা বা এটা সংহতিৰ অৰ্ডাৰ অফ এসেট বুলি কয় ঠিক আছে গতিকে এইখিনি আছিল গতিকে কাৰ্ডিনেল নাম্বাৰ এআই আশা কৰো বুজি পাইছা চাগে নেক্সট আমাৰ কি আছে দুটা অসংযোগী সংহতিৰ মিলন মানে দুটা সংহতি আছে সাপোজ A আৰু B এহাতি অসংযোগী বা ডিসজয়েন্ট কেতিয়া হ'ব যদি ডিসজয়েন্ট বুলি লিখি লৈছো এইখিনতে ডিসজয়েন্ট ঠিক আছে এহাতি ডিসজয়েন্ট কেতিয়া হ'ব যেতিয়া A ইন্টাৰসেকশন B ইকুৱেল টু 5 মানে A আৰু B ৰ কোনো ধৰণৰ উমৈহতীয়া এলিমেন্ট বা কমন এলিমেন্ট একো যেতিয়া নাথাকিব হেতক কি বুলি ক'ব ডিসজয়েন্ট সেট বুলি কোৱা হ'ব এতিয়া চোৱা আমি এজোৰ ডিসজয়েন্ট সেট ৰাখিম ধৰা এটা হৈ গল আমাৰ A আৰু এটা হৈ গল আমাৰ B তো দেখা দেই কথা এহেতৰ কি আৰু ধৰা এহেতি হাৰ্বিক সংগতি এহেতৰ যোগ বা ইউনিভাৰ্সাল সেট কি ইউ জানিবা এতিয়া চোৱা ইয়াত দেখা দেই কি আছে A আৰু B দুইটা মানে এহেতৰ কমন একো নাই ঠিক আছে কমন এলিমেন্ট একো নাই গতিকে এই ক্ষেত্ৰত যেতিয়া আমি নাম্বাৰ অফ A ইউনিয়ন B উলিয়াম হয় তেতিয়া একেবাৰে ক্লিয়াৰ ওলাইছে যে A ত যেটা এলিমেন্ট থাকিব B ত যেটা এলিমেন্ট থাকিব হেতুটা প্লাস কৰি দিলে আমি কি পাম A ইউনিয়ন B পাম হয় গতিকে কি হ'ব নাম্বাৰ অফ A প্লাস নাম্বাৰ অফ B কৰি দিলে আমি কি পাম নাম্বাৰ অফ A ইউনিয়ন B পাম একেবাৰে ইজি সিম্পল হয় নেক্সট দুটা অসংযোগী নোহোৱা সংহতিৰ মিলন মানে A ইউনিয়ন B উলিয়াব লাগে আৰু তাহাতৰ কি হ'ব যদি A আৰু B দুটা সেট হয় A আৰু B দুটা যদি সেট হয় তেতিয়া হলে কি হ'ব A ইন্টাৰসেকশন B is not equal to 5 মানে A ইন্টাৰসেকশন B is not equal to 5 মানে A ইন্টাৰসেকশন B কিবা এটা আছে মিনিং এটো যে A আৰু B ৰ এটা ইন্টাৰসেকশন থাকিব ঠিক আছে গতিকে ছবিটো যদি আমি আঁকি লও তেতিয়া হলে কেনেকুৱা হ'ব ধৰা এটো A ধৰা এটো B এটো হৈ গল A এটো হৈ গল আমাৰ B ঠিক আছে আৰু ইয়াত এটা মাজৰ পাৰ্ট থাকিব এটো ঠিক আছে গতিকে ইয়াৰ আমি কি উলিয়াব লাগে ইউনিয়ন উলিয়াব লাগে ইয়াৰ ইউনিয়ন উলিওৱাৰ আগতে এই যেটো A ইউনিয়ন B আছে ইয়াৰ ইউনিয়ন উলিওৱাৰ আগতে আমাৰ উলিয়াব কি লাগে যে নাম্বাৰ অফ A ইউনিয়ন B উলিয়াব লাগে ন এটো উলিওৱাৰ আগতে ইয়াৰ ৰিলেটেড আমি দুই তিনটা বস্তু ফিগাৰ আউট কৰি লওঁ হ'ব এতিয়া তুমি চোৱা ভেন চিত্ৰৰ পৰা আমি এটো বস্তু একদম ক্লিয়াৰলি ক'ব পাৰো যে নাম্বাৰ অফ A যেটো নাম্বাৰ অফ A আছে যেটো A গুটেটো A আছে হয় এটা চোৱা দেই আমি আমি যেটো A পাৰ্টটো অকল এইকনৰ কথা কৈছো দেই নীলাকনৰ কথা কৈছো এইকনক আমি কি বুলি কম অকল এই নীলাকনক ইয়াত কি আছে এখন A হয় কিন্তু এখিনিত কি নাই B নাই হয় এখিনিত A আছে বাট B নাই গতিকে আমি কি লিখিব পাৰো নাম্বাৰ অফ A ইকুৱেল টু কি লিখিব পাৰো
নাম্বাৰ অফ a মাইনাছ b এইখনক আমি কি বুলি ক'ম a মাইনাছ b বুলি ক'ম বা a ডিফাৰেন্স b বুলি ক'ম ঠিক আছে মাইনাছটো আমাৰ ক'বলৈ সুবিধা সেইকাৰণে আমি মাইনাছে ক'ম কিন্তু হয় a ডিফাৰেন্স b বা a অন্তৰ b ঠিক আছে বাৰু তো এইখনক কি ক'ম আমি নাম্বাৰ অফ a বুলি ক'ম ঠিক আছে এতিয়া চোৱা নাম্বাৰ অফ a লগত যদি তুমি এই ইন্টাৰসেকশন পাৰ্টটো এড কৰি দিয়া মানে প্লাস নাম্বাৰ অফ a ইন্টাৰসেকশন b এটো যদি এড কৰি দিয়া তেতিয়াহলে কি পোৱা নাম্বাৰ অফ a পাবা হয়নে ঠিক তেনেকে এই যেটো বগা পাৰ্টটো এই বগা পাৰ্টটো কি এই গুটেটো b তাৰ পৰা যদি ইন্টাৰসেকশন পাৰ্টটো অতৰাই দিয়া ঠিক আছে তেতিয়াহলে কি হ'ব এইখিনিত অকল b আছে নহয় জানো এইখিনিত অকল b আছে a নাই হয় অকল বগা পাৰ্টটো গতিকে ইয়াক মই কি বুলি ক'ব পাৰো ইয়াক মই ক'ব পাৰো b minus a বুলি এইখিনিত অকল b আছে a টো নাই হয় এতিয়া চোৱা গতিকে আমি কি লিখিব পাৰো নাম্বাৰ অফ b ইকুৱেল কি লিখিব পাৰো নাম্বাৰ অফ b minus a প্লাস নাম্বাৰ অফ a ইন্টাৰসেকশন b নহয় নে চোৱা এই ইন্টাৰসেকশনটো তুমি যদি এই b minus a টোৰ লগত প্লাস কৰি দিয়া তেলে কি পাবা গুটে b টো পাবা একেবাৰে ক্লিয়াৰ ইজি হয় ঠিক আছে এতিয়া আমি এই গিটা ফৰ্মুলাৰ পৰা এই ফৰ্মুলাটো পাই ধৰিছো ৰে এই ফৰ্মুলাটো মই কি উলিয়াব পাৰো এই ফৰ্মুলাটো মই উলিয়াব পাৰো যে অকল নাম্বাৰ অফ a minus b টো চোৱা নাম্বাৰ অফ a minus b ইকুৱেল টু মই কি লিখিব পাৰো এই ইন্টাৰসেকশনটো যদি মই এটো সাইডে লৈ আহো তেতিয়াহলে ইয়াত কি থাকিব অকল নাম্বাৰ অফ a minus b থাকিব ঠিক আছে গতিকে নাম্বাৰ অফ a minus b লিখিলো ইকুৱেল টু কি লিখিম নাম্বাৰ অফ a minus নাম্বাৰ অফ a ইন্টাৰসেকশন b ইন্টাৰসেকশনটো এফালে লৈ আহিলে কি হ'ব নাম্বাৰ অফ a minus b ঠিক আছে গতিকে নাম্বাৰ অফ a minus b ইকুৱেল নাম্বাৰ অফ a minus নাম্বাৰ অফ a ইন্টাৰসেকশন b ঠিক আছে ইজি বুজি পাইছো ঠিক একেদৰে ইয়াত চোৱা ইয়াত আমি কি কৰিব পাৰো নাম্বাৰ অফ যেটো b minus a আছে ইকুৱেল কি লিখিব পাৰো নাম্বাৰ অফ b minus a ইকুৱেল কি লিখিব পাৰো নাম্বাৰ অফ b এটো এটো সাইডে আহি লিখিব মাইনাস অফ আহিব গতিকে কি লিখিম নাম্বাৰ অফ b minus নাম্বাৰ অফ a ইন্টাৰসেকশন b চোৱা দুইটা দেখিবলৈ আইডেন্টিক্যাল প্ৰায় একেই দেখিবলৈ দুইটা হয় তো আশা কৰিছো এই মতলব ফৰ্মুলা গিটা বুজি পাইছা চাগে একেবাৰে ইজি ভেনচিটটো চালে গোটেই বস্তুখিনি ক্লিয়াৰ হৈ যায় আৰু মই কওঁ তোমালোকে যে মুখস্থখিনি নকৰিবা হয় মুখস্থ কৰিব একো দৰকাৰ নাই ভেনচিটটো ধুনিয়াকৈ বুজি লোৱা যিকোনো কোৱেশ্চন যেতিয়া মন যায় তেতিয়া তোমালোকে সলভ কৰিব পাৰিবা ভেনচিটটো বুজিলে হ'ল হ'ব গতিকে হেয়া বুজিবলৈ ইজি বস্তুটো চিত্ৰ হলে ইনো আমাৰ সুবিধাই হয় ঠিক আছে বাৰু আৰু যদি মই ইয়াত এনেকৈ চাওঁ a minus b মানে কি মোক অকল এইখন লাগে নহয় জানো হয় মোক অকল এই নীলা পাৰ্টটো লাগে তেতিয়া মই কি কৰিম যেটো গুটে a আছে মানে আমাৰ গুটে a টো কি হৈ গল এটো এই গুটে a টো পা তুমি যদি ইন্টাৰসেকশন পাৰ্টটো অতৰাই দিয়া এই ৰঙাকণ যদি অতৰাই দিয়া তেতিয়ালে কি পাবা নাম্বাৰ অফ a minus b পাবা ঠিক আছে গতিকে আশা কৰো বুজি পাইছা চাগে এতিয়া আমি আহিছো আমাৰ অৰিজিনাল যেটো নাম্বাৰ অফ a ইউনিয়ন b হয় a ইউনিয়ন b লাইছো গতিকে মই কি লিখিম যে নাম্বাৰ অফ a ইউনিয়ন b ওকে এতিয়া চোৱা নাম্বাৰ অফ a ইউনিয়ন b যদি মই উলিয়াব যাম তাত মই কি পাম প্ৰথমতে পাম নাম্বাৰ অফ a minus b পাম এইখন পাৰ্ট নীলাকণ হয় লিখি লওঁ নাম্বাৰ অফ a minus b পাম ওকে বঢ়িয়া আৰু কি পাম নাম্বাৰ অফ a ইন্টাৰসেকশন b পাম ৰঙাকণ নাম্বাৰ অফ a ইন্টাৰসেকশন b পাম ঠিক আছে আৰু কি পাম যিখন বগাকণ আছে নাম্বাৰ অফ b minus a পাম প্লাস নাম্বাৰ অফ b minus a পাম এইখিনিতে মই এই পাৰ্টটো সেপাৰেট কৰি লৈছো দেই এখন সেপাৰেট কৰি দিছো আৰু এইখিনি প্ৰায় এইখিনি একেই ওকে ঠিক আছে এতিয়া চোৱা নাম্বাৰ অফ a minus b মানে তুমি কি লিখিব পাৰো আৰু বা এনেকে কওঁ এটো চোৱা নাম্বাৰ অফ a minus b লগত নাম্বাৰ অফ a ইন্টাৰসেকশন b দুইটা যদি একেলগে থাকে এই দুটাৰ জায়গাত মই কি লিখিব পাৰো নাম্বাৰ অফ a লিখিব পাৰো ক্লিয়াৰ হয় ইয়াৰ পৰা এই দুটা প্লাস লিখি মানে এই দুটা প্লাস আছে গতিকে ইয়াৰ জায়গাত মই কি লিখিব পাৰো নাম্বাৰ অফ a লিখিব পাৰো গতিকে লিখিম
number of a ঠিক আছে এতিয়া number of b minus a মানে কি লিখিব পাৰো plus number of b okay number of b minus number of a intersection b লিখিব পাৰো ঠিক আছে গটিকে ইয়াত মই ইমপ্লাইজ ডাল দিলু number of a intersection b টোটাল নমাই নিলু গটিকে আমাৰ যেটো ফৰ্মুলা সেই ফৰ্মুলাটো টিপ টপ বনিয়ে গল হয় গটিকে number of a union b when a intersection b equal 5 not equal 5 okay number of a union a to a union of to a union okay number of a union b ki hobo number of a plus number of b minus number of a intersection b ঠিক আছে আৰু যদি মই এনেকে চাও যে number of a to প্ৰথম প্লাস হৈছে ঠিক আছে number of a মানে গুটে a to প্লাস হয় ওকে তাৰ পৰা কি কইলা তুমি number of b to প্লাস কৰিলা সোৱা number of a যেতিয়া আমি লৈছিলুৱে মই এফালে লিখিছো দে number of a যেতিয়া আমি ললুৱে তাত কি আহি গল অলৰেডি এই ইন্টাৰসেকশন পাৰ্টটো আহিলে এবাৰ হয় যেতিয়া তুমি number of b to প্লাস কৰি দিলা number of b মানে তাত কি হ'ব number of b মানে প্লাস কৰি দিয়া লগে লগে কি হ'ল যে ইয়াত এ ৰেড পাৰ্টটো যে ন হেতু আকো আহি গল দুবাৰ আহি গল হয় হে কাৰণে আমি থাৰ্ড স্টেপত কি কইম এই যেটো এক্সট্ৰা আহিছিলে এক্সট্ৰা যেটো ৰঙা পাৰ্টটো আহিছিলে এই ৰঙা পাৰ্টটো আমি মাইনাস কৰি দিছো ঠিক আছে ক্লিয়াৰ ডায়াগ্ৰামৰ পৰা বস্তু বুজিবলৈ বহুত ইজি হয় তোমালোকে ডায়াগ্ৰামটো ভালকে ক্লিয়াৰ কৰি লবা ফৰ্মুলা অটোমেটিক আহিব হয় বাৰু তো আশা কৰিছো এখিনি বুজি পাইছা সকে আৰু এটা দুটা বস্তু আছে এখিনি আমি আৰু এটা দুটা বস্তু আছে এখিনি আমি পৰকে ক্লিয়াৰ কৰিবলৈ হ'ব ওকে এই মাত্ৰ যেটো ফৰ্মুলা আমি কৰিলো সেই ফৰ্মুলাটোকে আৰু বেলেগ বেলেগ ধৰণে কি কেনেকৈ লিখিব পাৰি সোৱা number of a union b এটো জায়গাতে থাক এটো কইবই নালাগে number of a intersection b যত আছে হেতু আমি এটো সাইডে লহিম plus number of a intersection b equal number of a plus number of b কোনবা কোৱেশ্চন কিতেবা আমি এনেকেও কইবলগিয়া হ'ব পাৰে হয় এটা এটো ফৰ্মটো লিখিব পাও এটো আৰু আমি কেনে ধৰণে লিখিব পাও সোৱা যদি মই এনেকে লিখো number of a intersection b equal number of a plus number of b minus number of a union b মই এনেকেও লিখিব পাৰো একেটাৰ ফৰ্মুলা তুমি এনেকে লিখা মেটাৰ নকৰে সুবিধা মতে কৰিলে হ'ল ঠিক আছে বুজি পাইছো ইজি হয় এতিয়া নেক্সট আমি ইছো যেটো কমপ্লিমেন্ট ধৰা এফালে কিছু ডায়াগ্ৰামটো এটো হৈ গল আমাৰ a আৰু এই গুটেখিনি গুটে a নথকা পাৰ্ট খিনি হয় ধৰা মই ৰেড কালাৰ দি দিছো এই গুটে a নথকা পাৰ্ট খিনি তাক আমি কি নাম দিম এটো হৈ গল আমাৰ u আৰু আমাৰ এই a নথকা পাৰ্ট খিনি কি বুলি কম আমি a কমপ্লিমেন্ট বুলি কম বা or या কি বুলি লিখে a address বুলি লিখে address or a complement ঠিক আছে বাৰু এতিয়া সোৱা ইয়াৰ ইউনিয়ন ইন্টাৰসেকশন বিলাক কেনেকুৱা হয় এতিয়া মই কি কৰিম যে নাম্বাৰ অফ এটো পাৰ্ট কমপ্লিট হৈ আছে ওকে তো নাম্বাৰ অফ মই কি কৰিম u নাম্বাৰ অফ u মানে যেটো হাৰ্বিক সংহতি আছে হয় হাৰ্বিক সংহতিটো কেনেকৈ উলিয়াম যেটো আমাৰ নাম্বাৰ অফ a আছে আৰু আমাৰ যেটো নাম্বাৰ অফ a কমপ্লিমেন্ট আছে এই দুটা যদি মই প্লাস কৰি দিও মই কি পাম নাম্বাৰ অফ u পাম দেখা দেই কথা a আৰু a কমপ্লিমেন্টৰ কোনো কমন এলিমেন্ট নাই কোনো কমন মৌল নাই ঠিক আছে গটিকে হে কাৰণে এই দুটা আমি প্লাস কৰিব পাৰিম মানে ক্লিয়াৰলি এটো দেখা দেখি কথা ন যে a ইন্টাৰসেকশন a is equal to 5 হয় হে কাৰণে ডাইৰেক্টলি এইটো আমি প্লাস হিচাপে লিখিব পাৰো হয় এটা ইয়াৰ পৰা তুমি কি লিখিব পাৰিবা যে নাম্বাৰ অফ a ইকুৱেল কি লিখিব পাৰা a কমপ্লিমেন্ট টো ইফালে মাইনাস হৈ যাব নাম্বাৰ অফ u মাইনাস নাম্বাৰ অফ a কমপ্লিমেন্ট ঠিক আছে এই ফৰ্মুলাটো আমি ডাইৰেক্ট লিখিব পাৰো হয় বা আৰু কি লিখিব পাৰো আমি ইয়াৰ পৰা ডাইৰেক্ট লিখিব পাৰো কি যে নাম্বাৰ অফ a complement number of a to ইফালে মাইনাস কৰি দিয়া
number of u minus number of a complement. বস্তুখিনি বহুত ইজি, আশা কৰো বুজি পাইছা চাগে। হয়, লাষ্ট আৰু এটা। ওকে, এতিয়া ধৰা এইখিনি মই মচি দিছো হা। ধৰা আৰু এটা সেট বি যেনিবা। হয়, এতিয়া যদি আমি নাম্বাৰ অফ এ ইউনিয়ন বি কমপ্লিমেন্ট উলিয়াবলগীয়া হয়, তেতিয়া আমি কি কৰিম? এইখিনি মুছি লৈছো পটককে। ওকে, তো এতিয়া যদি আমি নাম্বাৰ অফ এ ইউনিয়ন বি গোটেইটোৰ কমপ্লিমেন্ট উলিয়াব লাগে, হয়, এই ৰঙাখিনি, তেতিয়া আমি কি কৰিম? একেবাৰে ইজি, যে নাম্বাৰ অফ ইউ যিমান আছে তাৰ পৰা আমি কি মাইনাস কৰিম? নাম্বাৰ অফ এ ইউনিয়ন বি টো আমি মাইনাস কৰি দিম। তেতিয়াহ'লে কি হ'ব? নাম্বাৰ অফ এ ইউনিয়ন বি হোল কমপ্লিমেন্ট আমি পাম। হয়, ঠিক একেদৰে যদি আমাৰ এনেকুৱা থাকে কুৱেশ্যনটো যে নাম্বাৰ অফ এ ইন্টাৰসেকশন বি, ধৰা এ কমপ্লিমেন্ট ইন্টাৰসেকশন বি কমপ্লিমেন্ট, সাপোজ এইটো উলিয়াব লাগে। হয়, তেতিয়া আমি কি কৰিম? যে নাম্বাৰ অফ এ কমপ্লিমেন্ট ইন্টাৰসেকশন বি কমপ্লিমেন্ট মানে কি? আমি ইয়াত লগাম ডি মৰ্গানৰ বিধি। হয়, ডি মৰ্গানৰ বিধি তোমালোকে পাইছাই অলৰেডি, এইটো এটা ডি মৰ্গানৰ বিধি অলৰেডি তোমালোকে পাইছাই। গতিকে আমি ডি মৰ্গানৰ বিধি এপ্লাই কৰি পেলাই কি কৰিম? এ কমপ্লিমেন্ট ইন্টাৰসেকশন বি কমপ্লিমেন্টটো নাম্বাৰ অফ এ ইউনিয়ন বি হোল কমপ্লিমেন্ট লিখিম। হয়, এতিয়া আমাৰ কৰিবলৈ এটা ইজি হৈ গ'ল। আমি কি কৰিম? নাম্বাৰ অফ যিটো ইউ আছে তাৰ পৰা নাম্বাৰ অফ এ ইউনিয়ন বি টো বাদ দি দিম, আমাৰ ওলাই গ'ল এনসাৰ। হয়, গতিকে এনে ধৰণে আমি যিখিনি আমাৰ প্ৰবলেম আছে সেইখিনি আমি সলভ কৰিম। ফৰ্মুলাখিনি আমি লিখি লৈছো। লাষ্ট আৰু এটা আছে, লাষ্ট নাম্বাৰ অফ আমাৰ উলিয়াব কি লাগে? নাম্বাৰ অফ এ ইউনিয়ন নাম্বাৰ অফ বি ইউনিয়ন নাম্বাৰ অফ চি, আমি এইটো উলিয়াব লাগে। ঠিক আছে, ইয়াৰ ডেৰাইভেশ্যনটো মানে এইটো কেনেকে হ'ল সেইটো আমাৰ বুকত নাই, গতিকে আমি এইখিনি ডিসকাস নকৰো। ডাইৰেক্ট ফৰ্মুলাটো আমি কৰি থৈছো। কি লিখিম? যে নাম্বাৰ অফ এ, এইটো মনত ৰাখিবা দেই। হয়, নাম্বাৰ অফ এ প্লাস নাম্বাৰ অফ হৈ গ'ল আমাৰ বি প্লাস নাম্বাৰ অফ চি। ঠিক আছে, এতিয়া এফালৰ পৰা মাইনাস হ'ব। কি মাইনাস হ'ব? এই যিখিনি আমাৰ কমন পাৰ্টখিনি, কমন পাৰ্টত কি হৈ গ'ল? এইটো আহি গ'ল। কি আহিব? নাম্বাৰ অফ এ তোমাৰ ইন্টাৰসেকশন বি, ওকে, নাম্বাৰ অফ বি ইন্টাৰসেকশন চি, বি ইন্টাৰসেকশন কি চি কোন হ'ব? এইখিনি হ'ব। হয়, আৰু কি আহিব? নাম্বাৰ অফ তোমাৰ এ ইন্টাৰসেকশন চি, এ ইন্টাৰসেকশন চি আহিলে, চি টো মুছি ভালকে লিখি দিম ৰবা। ওকে, মানে এই পাৰ্টখন আহিলে। হয়, এতিয়া চোৱা প্ৰত্যেকবাৰতে কি হ'ল? এইখিনি যেতিয়া আমি মাইনাস কৰি দিলো, এই মাজৰ জেগাখন থাকি গ'ল। হ'ব, গতিকে সেইখন এক্সট্ৰাকে মাইনাস হৈ ওলাই যায় মানে। হয়, গতিকে তাত আমি কি কৰিম? লাহেকে নাম্বাৰ অফ এ ইন্টাৰসেকশন বি ইন্টাৰসেকশন চি এইটো প্লাস কৰি থৈ দিম। ডিটেইল আমি নাযাওঁ, জাস্ট সিম্পলি কথাটো ইমানেই কৈ থৈছো যে এই পাৰ্টটো আমি কি কৰোঁ? এই যেটো নীলা পাৰ্টটো, এই ইন্টাৰসেকশন বি ইন্টাৰসেকশন চি, এই যিখন কমন পাৰ্টখন যে নীলাই কৈ পেলাওঁ, সেইটো ৰবা ধুনীয়াকৈ লিখিবলৈ। ওকে, এই যেটো নীলা পাৰ্টটো, সেই নীলা পাৰ্টটো কি আমি লাষ্টত এড কৰি থৈ দিওঁ। ঠিক আছে, গতিকে এইটোৱে আছিল নাম্বাৰ অফ এ ইউনিয়ন বি ইউনিয়ন চি, ইয়াৰ ফৰ্মুলাটো। ঠিক আছে, আশা কৰো গোটেই বস্তুখিনি বুজি পাইছা চাগে, ক্লিয়াৰলি বুজি পাইছা চাগে। যদি বুজি পাইছা কমেন্ট বক্সত জনাবা, যদি বুজি নাই পোৱা তেতিয়াও কমেন্ট বক্সত জনাবা। ঠিক আছে, কাৰণ ভিডিওটো এংগেজমেন্ট লাগে আমাক। হয়, তেতিয়া বেছি মানুহক মতলব জানাই ন, তোমালোকে কি কম, তোমালোকে সব জানা হয়, এইখিনি ৰিলেটেড এটলিষ্ট ইউটিউব ৰিলেটেড। বাৰু, গতিকে সেইখিনি আছিল আমাৰ আজিৰ ক'বলগীয়া কথাখিনি। ইয়াৰ পিছত আমাৰ অনুশীলনী 1.1 টো আমি কৰিম। ইয়াৰ ৰিলেটেড যিখিনি নোটছ আছে তোমালোকে ডেসক্ৰিপশন বক্স খুলিলে PDF খিনি পাই যাবা, ইংলিছ আৰু আছামিজ দুইটা মিডিয়ামতে। গতিকে সেয়াই আছিল। নেক্সট ক্লাছত আমি অনুশীলনী 1.1 ৰ কোৱেশ্চন বিলাক কৰিম। গতিকে ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। লাইক এটা কৰি থৈ যাবা, সাবস্ক্ৰাইব কৰি থৈ যাবা। আৰু এটা লাষ্ট, তোমালোকে বস্তুখিনি নিজে ভাবি যাতে কৰিব পাৰা, সেইটোৱে আমাৰ চেষ্টা থাকিব। মানে নিজৰ প্ৰবলেম যাতে তোমালোকে নিজে সলভ কৰিব পাৰা, যাতে মেট্ৰিকত যেনেকুৱা ধৰণৰ কোৱেশ্চন আহিলেও তোমালোকে সেইখিনি সলভ কৰিব পাৰা। আৰু এডভান্স লৈছে যেতিয়া তোমালোকৰ সেইটো স্কিল থাকিলে ভাল লাগিব, কৰিও ভাল লাগিব, আমাৰো মতলব ভাল লাগিব মানে কথাটো।
গতিকে পঢ়ি যোৱা শিকি যোৱা কিবা প্ৰব্লেম থাকিলে জনাবা কমেন্ট বক্সত জনাবা গতিকে লাষ্ট এটাই আছে ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং